নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে তোমালোকৰ অধ্যায় 3ৰ মৌলৰ ধৰ্মৰ বিভিন্ন ধৰণৰ শ্ৰেণী বিভাজন আৰু সিহঁতৰ পৰ্যাবৃত্ত ধৰ্মৰ বিষয়ে আমি কি কৰিছো আলোচনা কৰিছো এটো আমাৰ 3 নম্বৰ ক্লাছ আৰু এই ক্লাছটোত আমি মৌলসমূহৰ বিভিন্ন পৰ্যাবৃত্ত যিবিলাক ধৰ্ম আছে সেই ধৰ্মবিলাকৰ বিষয়ে পঢ়িম আৰু এই ধৰ্মবিলাক পৰ্যাবৃত্ত তালিকাত বিভিন্ন মৌলৰ কাৰণে কেনে ধৰণে হলনি হয় বা পৰিৱৰ্তন হয় সেই বিষয়ে আমি কি কৰিম এই ভিডিওতে আলোচনা কৰিম মৌলসমূহৰ যি পৰ্যাবৃত্ত ধৰ্ম আছে সেই ধৰ্ম আমি দুটা ভিডিওত কভাৰ কৰিম এইটো ভিডিওত আমি এটা পাৰ্ট লম আৰু বাকি ৰোৱাখিনি আমি আন এটা পাৰ্টত ইয়াৰ পিছৰ ভিডিওটোত আমি আপলোড কৰিম ঠিক আছে আৰু এই ভিডিওটোৰ যিখিনি নোটছ আছে সেই নোটছখিনি মই তোমালোকৰ ডেসক্ৰিপচন বক্সত লিংক এটা দি দিম তাৰ পৰা তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'বা ঠিক আছে বেছি পলম নকৰি পেলাই আৰম্ভ কৰিছো আজিৰ ভিডিওটো সো আজিৰ ভিডিওটোত আমি প্ৰথম পৰ্যাবৃত্ত ধৰ্ম কি আলোচনা কৰিম এফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ বিষয়ে যাক আমাৰ কাৰ্যকৰী নিউক্লিয়াৰ আধান হিচাপে কোৱা হয় এফেক্টিভ নিউক্লিয়াৰ চাৰ্জক জেনাৰেলি জেড এফেক্টিভ বুলি পেলাই কি কৰা হয় সিম্বলাইজ কৰা হয় ৰিপ্ৰেজেন্ট কৰা হয় গতিকে কি লিখিছো চোৱাচোন দা একচুয়াল চাৰ্জ ফেল্ড বাই এন ইলেক্ট্ৰন ইজ কল এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ এতিয়া চোৱা তুমি যদি এটম এটা চোৱা তেনেহলে এটমৰ একেবাৰে ভিতৰত কি থাকিব তোমাৰ নিউক্লিয়াছটো থাকিব হয়নে নিউক্লিয়াছৰ কি থাকিব তোমাৰ পজিটিভ চাৰ্জ আৰু তাৰ বাহিৰত কি থাকিব বিভিন্ন ধৰণৰ ইলেক্ট্ৰনৰ কি থাকিব তোমাৰ অৰবিটসমূহ থাকিব এই ইলেক্ট্ৰনৰ অৰবিটসমূহত তোমাৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰনসমূহ ঘূৰি থাকে হয়নে এনেকুৱা ধৰণৰ নৰ্মেলতে কি থাকে তোমাৰ এটমৰ ষ্ট্ৰাকচাৰ হয় এটা সব নিউক্লিয়াছত কি থাকিব তোমাৰ পজিটিভ চাৰ্জ আৰু বাকিবিলাকৰ মাজত কি থাকিব তোমাৰ ইলেক্ট্ৰনসমূহ কি থাকিব নেগেটিভ চাৰ্জ থাকে হয়নে এটা পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ মাজত কি হয় আকৰ্ষণ এটা যিকোনো ইলেক্ট্ৰন এটাই যি পৰিমাণৰ এই নিউক্লিয়াছৰ যি পজিটিভ চাৰ্জটো কি কৰিব পাৰে এক্সপেৰিয়েন্স কৰিব পাৰে যিমান পৰিমাণৰ আকৰ্ষণ শক্তি পায় সেইখিনিকে কি বুলি কোৱা হয় জেড এফেক্টিভ বুলি কোৱা হয় এটা বিভিন্ন ধৰণৰ ইলেক্ট্ৰনৰ কাৰণে ভিতৰৰ ইলেক্ট্ৰনৰ কাৰণে নিউক্লিয়াৰ চাৰ্জটো কি হ'ব বেছি হ'ব বাহিৰৰ ইলেক্ট্ৰনৰ কাৰণে কি হ'ব নিউক্লিয়াৰ চাৰ্জটো কি হ'ব কম হ'ব গতিকে প্ৰতিটো ইলেক্ট্ৰনৰে এফেক্টিভ যেটো নিউক্লিয়াৰ চাৰ্জ হয় বা আকৰ্ষণ শক্তি হয় নিউক্লিয়াছৰ যেটো আকৰ্ষণ শক্তি এই আকৰ্ষণ শক্তিটো ভিন্ন হয় হয়নে নহয় কাৰণ ইয়াৰ মাজত কিছুমান দূৰত্বৰ কাৰক আহিব পাৰে বা আৱৰণ প্ৰভাৱ মই তোমালোকক পঢ়াম আৱৰণ প্ৰভাৱ মানে কি সেই বিষয়ে তোমালোকৰ সেই কাৰকবিলাকে কি কৰে প্ৰভাৱ পেলায় গতিকে কোনো এটা ইলেক্ট্ৰনে তাৰ নিউক্লিয়াছৰ যি পৰিমাণৰ আকৰ্ষণ শক্তি কি কৰে প্ৰভাৱটো কি কৰে হি অনুসৰণ কৰিব পাৰে সেই আকৰ্ষণ শক্তিকে কি বুলি কোৱা হয় তোমাৰ এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বুলি কোৱা হয় ইয়াতে চোৱা গতিকে এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ তোমাৰ জেনাৰেলি কি হিচাপে জেড এফেক্টিভ ইজ ইকুৱেল টু টোটেল নিউক্লিয়াৰ চাৰ্জ মাইনাছ স্ক্ৰিটিং এফেক্ট মানে কি হৈছে চোৱা এফেক্টিভ জেড এফেক্টিভ মানে কি জেড মাইনাছ স্ক্ৰিনিং এফেক্ট মানে চোৱাচোন তুমি যদি 3 নম্বৰ সেলত এটা ইলেক্ট্ৰন এটা আছে হয়নে আৰু নিউক্লিয়াছৰ কিবা এটা নিজা সুকীয়া এটা কি থাকিব নিউক্লিয়াৰ চাৰ্জ থাকিব হেতুক আমি কি বুলি কওঁ জেড বুলি কওঁ এতে ভিতৰৰ যিবিলাক ইলেক্ট্ৰন আছে এই ভিতৰৰ ইলেক্ট্ৰনসমূহে এই নিউক্লিয়াৰ চাৰ্জটো কি কৰিব আৱৰি ৰাখিব এই আৱৰণ প্ৰভাৱখিনিক আমি কি হিচাপে দেখুৱাও স্ক্ৰিনিং এফেক্ট বা এছৰ দ্বাৰা দেখুৱাও গতিকে সেইখিনি কি কৰিব লাগিব বিগ কৰিব লাগিব তেতিয়াহে আমি কি পাম এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বা জেড এফেক্টিভটো পাম বুজি পাইছা গতিকে এনে ধৰণে আমি কি কৰিব পাৰো এফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ বিষয়ে আমি আলোচনা কৰিব ইয়াৰ পিছৰ পৰ্যাবৃত্ত ধৰ্মৰ বিষয়ে আমি আলোচনা কৰোচোন বাৰু ইয়াৰ পিছত আহিলে আমাৰ পাৰমাণবিক ব্যাসাৰ্ধ বা এটমিক ৰেডিয়াছ সো এটমিক ৰেডিয়াছ বা পাৰমাণবিক ব্যাসাৰ্ধ বা আয়নীয় ব্যাসাৰ্ধ আয়নিক ৰেডিয়াছ বুলি কোৱা হয় আয়নৰ ক্ষেত্ৰত কি হ'ব তোমাৰ আয়নিক ৰেডিয়াছ সেই বিষয়ে আমি কি লিখিছো চোৱাচোন ইট ইজ দ্য ডিসটেন্স বিটুইন দ্য সেন্টাৰ অফ নিউক্লিয়াছ to the outermost electron of an atom or ion তুমি যিকোনো এটম বা আয়নি কনসিডাৰ নকৰা কিয় তাৰ নিউক্লিয়াছৰ একেবাৰে সেন্টাৰৰ পৰা তাৰ বহিখোলৰ একেবাৰে বাহিৰৰ যেটো খোল আছে তাৰ দূৰত্বকে আমি কি বুলি কওঁ এইখিনি দূৰত্বকে কি বুলি কওঁ আমি এটমিক ৰেডিয়াছ বুলি কওঁ হয়নে আয়নৰ ক্ষেত্ৰত আয়নিক ৰেডিয়াছ যদি আমাৰ হেতু কি হয় তোমাৰ
এটম হয় তেনেহ'লে আমি কি বুলি কওঁ এটমিক ৰেডিয়াছ বুলি কওঁ বুজি পাইছা গতিকে এটমিক ৰেডিয়াছে বিভিন্ন ধৰণৰ কাৰকৰ ওপৰত ডিপেণ্ড কৰে এই এটমিক ৰেডিয়াছটো কেতিয়াও ফিক্স হৈ নাথাকে বিভিন্ন ধৰণৰ বনৰ কাৰণে বিভিন্ন ধৰণৰ বান্ধনিৰ কাৰণে এই এটমিক ৰেডিয়াছটো কি হৈ গৈ থাকে আমাৰ চেঞ্জ হৈ গৈ থাকে সেই বিষয়ে আমি বিভিন্ন ধৰণৰ কাৰকৰ বিষয়ে আমি আলোচনা কৰিব পাৰোঁচোন কি আছে ইয়াতে কি লিখিছোঁ চোৱাচোন The size of an atom changes for different bonded state. Therefore, there are three types of bonds. গতিকে তিনি ধৰণৰ আমাৰ কি থাকে বন্ড থাকে আৰু তিনি ধৰণৰ বন্ডৰ কাৰণে বান্ধনিৰ কাৰণে তিনি ধৰণৰ আমি এটমিক ৰেডিয়াছ পাওঁ প্ৰথমটো কি কৈছে কোভেলেণ্ট ৰেডিয়াছ কোভেলেণ্ট ৰেডিয়াছনো কি তোমাৰ যদি দুটা কি থাকে পৰমাণু আছে ধৰা হ'ল এইটো এটা হাইড্ৰজেন আৰু এইটো এটা হাইড্ৰজেন আমি জানো হাইড্ৰজেন কি হিচাপে থাকে H2 হিচাপে থাকে হয়নে এইটো এটা মলিকুল হাইড্ৰজেন মলিকুল বুলি কনসিডাৰ কৰা হয় হাইড্ৰজেন মলিকুলত তোমাৰ কি হৈ থাকে হাইড্ৰজেন এটাৰ লগত আন এটা হাইড্ৰজেন কি হৈ থাকিব তোমাৰ সহযোজী বান্ধনীৰ দ্বাৰা গঠন হৈ থাকে গতিকে এনেধৰণে সহযোজী বা কোভেলেণ্ট বণ্ডৰ দ্বাৰা যদি দুটা এটম কি হৈ থাকে তোমাৰ বান্ধনীত লিপ্ত হৈ থাকে তেনেহ'লে এই কোভেলেণ্ট বণ্ডটোৰ এটাৰ এটমৰ চেণ্টাৰৰ পৰা আন এটা এটমৰ চেণ্টাৰলৈকে কি হ'ব এইটো ইণ্টাৰনিউক্লিয়াৰ ডিষ্টেঞ্চ হয়নে নহয় এই ইণ্টাৰনিউক্লিয়াৰ ডিষ্টেঞ্চৰ যিখিনি আধা হয় এই আধাখিনিকে কি বুলি কোৱা হয় তোমাৰ কোভেলেণ্ট ৰেডিয়াছ কি বুলি কোৱা হয় আধাখিনিকে কোভেলেণ্ট ৰেডিয়াছ বুলি কোৱা হয় হয়নে ঠিক সেইদৰে তুমি HCl মলিকুলৰ কাৰণেও ক'ব পাৰা কোভেলেণ্ট ৰেডিয়াছৰ কথা বুজি পালা এতিয়া কোভেলেণ্ট ৰেডিয়াছ মানে কি দুটা এটম বা মৌল যদি কি হৈ থাকে সহযোগী বান্ধনীৰে যুজিত হৈ থাকে এইটো যজাজিত হৈ আছে এইটো যুজিত হ'ব লাগে তেনেহ'লে পৰমাণুৰ দুটা পৰমাণু নিউক্লিয় দূৰত্বৰ আধাকেই কি বুলি কোৱা হয় সহযোজী ব্যাসাৰ্ধ বুলি কোৱা হয় হৈ গ'ল মই ডেফিনেশ্যনটো লিখি দিছোঁ গতিকে তোমালোকে এইটো লিখি ল'বা So next কি আহিছে চাওঁচোন বাৰু নেক্সট আহিছে মেটেলিক ৰেডিয়াছ এতিয়া মেটেলিক ৰেডিয়াছ বুলি ক'লেনো কি বুজা তোমালোকে চোৱা মেটেল বুলি কোৱাৰ লগে লগে কি ধাতুৰ কথা আমি আলোচনা কৰোঁ হয়নে যে ধাতুসমূহ তোমাৰ কেনেধৰণে থাকে নেচাৰত তোমাৰ ধাতুসমূহ কিছুমান ক্ৰিষ্টেল বা লেটিছত থাকে এনেধৰণে কিছুমান ক্ৰিষ্টেল বা লেটিছত থাকে কিছুমান জ্যামিতিক সজ্জাতি কি হৈ থাকিব মেটেলৰ বা ধাতুৰ যিবোৰ এটম থাকে মৌল থাকে সেইবোৰ সজোৱা থাকে হয়নে এইবিলাকক কি বুলি কোৱা হয় লেটিছ বুলি কোৱা হয় এতিয়া লেটিছত যিবোৰ এটম থাকে এইবোৰ কি বুলি কোৱা হয় লেটিছ ক্ৰিষ্টেল লেটিছ বুলি কোৱা হয় পাবা তোমালোকে যেতিয়া ছেকেণ্ড ইয়াৰ পঢ়িবা ক্ৰিষ্টেল লেটিছ মানে কি সেই বিষয়ে তোমালোকে পঢ়িব পাবা এতিয়া ক্ৰিষ্টেল লেটিছত দুটা ধাতুৰ মাজত কিবা এটা ইণ্টাৰনিউক্লিয়াৰ ডিষ্টেঞ্চ থাকিব আন্তঃনিউক্লিয় দূৰত্ব থাকিব এই আন্তঃনিউক্লিয় দূৰত্বৰ যিটো আধা সেইখিনিকে আমি কি বুলি কওঁ মেটেলিক ৰেডিয়াছ বুলি কওঁ আমি কিহৰ ক্ষেত্ৰত ইয়াতে আলোচনা কৰিছোঁ কপাৰ মেটেলৰ ক্ষেত্ৰত এতিয়া দুটা কপাৰ মেটেল এইটো এটা কপাৰ আৰু এটা কোপাৰৰ ক্ৰিষ্টেলত যেতিয়া দুটা কোপাৰ কনচিডাৰ কৰা হয় তেন্তে কোপাৰ আৰু ক্ৰিষ্টেলৰ মাজৰ দূৰত্বটো কিমান ইণ্টাৰনিউক্লিয়াৰ ডিষ্টেঞ্চ কিমান 256 পিকোমিটাৰ ইয়াৰ আধা কিমান হ'ব 126 পিকোমিটাৰ গতিকে এইখিনিকে আমি কি বুলি ক'ম মেটেলিক ৰেডিয়াছ বুলি ক'ম বুজি পালা একেবাৰে সহজ মেটেলিক বণ্ডৰ ক্ষেত্ৰত মেটেলিক ৰেডিয়াছ কোভেলেণ্ট বণ্ডৰ ক্ষেত্ৰত কোভেলেণ্ট ৰেডিয়াছ থাৰ্ড আমি আলোচনা কৰিম তোমালোকৰ ভাণ্ডাৰ ৱালছ ৰেডিয়াছ যে ভাণ্ডাৰ ৱাল ৰেডিয়াছটো অলপ বেলেগ ধৰণৰ চোৱা কি হয় ধৰা হ'ল তোমাৰ দুটা এটম আছে দুটা মলিকুল আছে এইটো এটা মলিকুল এইটো এটা মলিকুল হয় এইটো এটা কিবা AX মলিকুল এইটো এটা AX মলিকুল এটা এই মলিকুলৰ একেবাৰে দুটা বেলেগ ভিন্ন ভিন্ন মলিকুল আছে এই ভিন্ন ভিন্ন মলিকুলৰ তুমি যদি দুটা এটম কনসিডাৰ কৰা এইটো এটা কনসিডাৰ কৰিছা এইটো এটা কনসিডাৰ কৰিছা এই এটম কেইটাৰ বা মৌলসমূহৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বৰ আধাক আমি কি বুলি কওঁ এইখিনিক যদি আমি কি বুলি কওঁ ভাণ্ডাৰ ৱালছ ৰেডিয়াছ বুলি কওঁ
আমি বাকিবিলাকৰ ক্ষেত্ৰত সেম মলিকুল কনসিডাৰ কৰিছিলোঁ, কিন্তু ভান ডাৰ ওৱালছৰ ক্ষেত্ৰত কি হ'ব তোমাৰ দুটা ডিফাৰেণ্ট মলিকুলৰ এডজাসেন্ট তাৰমানে একেলগে ওচৰা ওচৰিকৈ থকা মৌলৰ পৰমাণুৰ নিউক্লিয় দূৰত্বৰ আধাকে কি বুলি কোৱা হয় ভান ডাৰ ওৱালছ ব্যাসাৰ্ধ বুলি কোৱা হয়। মই ডেফিনেশ্যনটো ইয়াতে লিখি দিছোঁ তোমালোকে বুজিবৰ কাৰণে সুবিধা হ'ব। সো নেক্সট আমি আলোচনা কৰিম এতিয়া যেটো এটমিক সাইজ আছে, এই এটমিক সাইজটো বিভিন্ন মৌলৰ যেটো এটমিক সাইজ, সেই এটমিক সাইজসমূহ কেনে ধৰণে পিৰিয়ডিক টেবুলত চেঞ্জ হয়। তোমালোকৰ পিৰিয়ডিক টেবুলৰ মডাৰ্ণ পিৰিয়ডিক টেবুলৰ বিষয়ে মই কৈছোঁ। গতিকে বিভিন্ন মৌলৰ কাৰণে সেই পিৰিয়ডিক যেটো পিৰিয়ডিক তোমাৰ কি আছে প্ৰপাৰ্টি আছে, মানে কি এটমিক ৰেডিয়াছ যেটো হয় সেই এটমিক ৰেডিয়াছটো কেনে ধৰণে চেঞ্জ হয় সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম আমি এলং দি পিৰিয়ড, মানে পিৰিয়ড এটাত কেনে ধৰণে পৰ্যায় এটাত কেনে ধৰণে চেঞ্জ হয়। তোমালোকৰ যদি চোৱা এনে ধৰণে তোমাৰ কি থাকিব পৰ্যায়বোৰ থাকিব হয়নে, পৰ্যায়বৃত্ত তালিকাত এনে ধৰণে তোমাৰ পথালিকৈ যিবিলাক থাকে সেইবিলাককে কি বুলি কোৱা হয় পৰ্যায় বুলি কোৱা হয়। এইবিলাকক কি বুলি কোৱা হয় 7টা আমাৰ পৰ্যায় থাকে আৰু 18টা কি থাকিব তোমাৰ বৰ্গ বা গ্ৰুপ থাকে। এটা পৰ্যায় এটা চোৱা তুমি যিমানৰ এইফালে তোমাৰ কি লেফট সাইড, এইফালে তোমাৰ কি ৰাইট সাইড, তুমি যিমানে লেফটৰ পৰা ৰাইটলৈকে গৈ থাকা তেনেহলে তুমি চাবা জেড এফেক্টিভ মানে এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো তোমাৰ কি হৈ থাকিব বাঢ়ি গৈ থাকিব। সেই এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি গৈ থকাৰ কাৰণে তুমি পৰ্যায় এটাত যদি কনসিডাৰ কৰা তেনেহলে খোলৰ সংখ্যা কি হৈ থাকিব তোমাৰ নাম্বাৰ অফ শেল যেটো থাকে from left to right, from left to right z effective to তোমাৰ কি হ'ব effective nuclear charge to বাঢ়ি গৈ থাকে। আৰু নাম্বাৰ অফ সেল মানে নিউক্লিয়াছৰ চাৰিফালে থকা যে আমাৰ সেল থাকে মানে কি খোলৰ সংখ্যা হেতু কি থাকে তোমাৰ কনস্ট্যান্ট হৈ থাকে, মানে কি হৈ থাকে সেম হৈ থাকে মানে যেটো effective nuclear charge to তোমাৰ বাঢ়ি গৈ থাকিব। সেই কাৰণে তোমাৰ কি হ'ব লেফটৰ পৰা ৰাইটলৈকে তুমি যিমানেই যোৱা সিমানেই তোমাৰ কি হ'ব এই দুটা এফেক্টৰ কাৰণে যেটো এটমিক ৰেডিয়াছ হয় সেই এটমিক ৰেডিয়াছটো তোমাৰ কি হ'ব কমি গৈ থাকিব, ডিক্ৰিজেছ হয় নে নহয়। চোৱাচোন তুমি এইফালৰ পৰা এইফাললৈকে গৈ থাকা তোমাৰ এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি গৈ আছে, মানে কি নিউক্লিয়াছে তোমাক কি কৰিব ভিতৰত থকা যে নিউক্লিয়াছ থাকে সেই নিউক্লিয়াছটো বেছি পৰিমাণে ইলেক্ট্ৰনটো টানি থাকিব, কিন্তু সেলটোতো সেমে থাকিব হয় নে নহয় 2 নম্বৰ বা 3 নম্বৰ সেলটো এটো যদি বাঢ়ি গৈ থাকে ৰাইট সাইডৰ ফালে এটো সৰু হৈ গৈ থাকিব, সেই কাৰণে তোমাৰ কি হয় এটমিক সাইজটো সৰু হৈ গৈ থাকে। বুজি পালা? সো এতিয়া আমি এটা গ্ৰুপত চাম, গ্ৰুপত কেনেদৰে সো কি লিখা আছে চোৱাচোন ডাউন দি গ্ৰুপ In a group, atomic size increases and it depends on two factors, Z effective and increase in the new cell. তুমি যদি এটা গ্ৰুপত চোৱা এনে ধৰণে যদি এটা গ্ৰুপ এটা কনসিডাৰ কৰা তেনেহলে দেখিবা 1 2 3 4 5 6 তেতিয়া দেখিবা তুমি গ্ৰুপটো তলৰ ফালে যিমানে গৈ থকা তেনেহলে তোমাৰ কি হ'ব যে জেড এফেক্টিভটো মানে কি নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি গৈ থাকে আৰু নাম্বাৰ অফ সেল মানে খোলৰ সংখ্যাটো নিউক্লিয়াছৰ চাৰিফালে থকা খোলৰ সংখ্যাটো বাঢ়ি গৈ থাকে। মানে তুমি যদি চোৱা এই নিউক্লিয়াছৰ পৰা বাহিৰৰ খোলৰ দূৰত্বটো সিমানেই কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব। বুজি পাইছা? গতিকে যেহেতু খোলৰ সংখ্যাটো বাঢ়ি গৈ থাকে এই এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি গৈ থাকিব, ই কি কৰিব বেছি পৰিমাণ টানি পেলাই সৰু কৰিব চেষ্টা কৰিব, কিন্তু এই খোলৰ পৰিমাণটো ইমানেই বেছি বাঢ়ি যায় যে ইয়াৰ নিউক্লিয়াৰ চাৰ্জটোৰ ইফেক্টটো নোহোৱা হৈ যায়। সেই কাৰণে এই দুইটা ইফেক্টৰ কাৰণে দুইটা কণ্ডিশ্যনৰ ইফেক্টৰ কাৰণে তোমাৰ কি হ'ব ডাউন দি গ্ৰুপ এটা গ্ৰুপৰ তলৰ ফালে যদি গৈ থকা তেনেহলে তোমাৰ এটমিক সাইজ ইনক্ৰিজেস, মানে কি তোমাৰ এই দুইটা এফেক্টৰ ভিতৰত এই এফেক্টটো ভালদৰে কাম কৰে কিন্তু এইটো এফেক্টে ভালকে কাম কৰিব নোৱাৰে। বুজি পালা?
গতিকে তুমি এতিয়া চোৱা যদি নিউক্লিয়াৰ এটমিক সাইজৰ বিষয়ে যদি তুমি আলোচনা কৰা তেনেহলে তুমি এইফালে চাবা তলৰ ফালে কি হ'ব এটমিক সাইজ সদায় ইনক্ৰিজেস আৰু এইফালে তোমাৰ কি হ'ব ডিক্ৰিজেস বুজি পালা গতিকে এইখিনি আসলে তোমালোকৰ এটমিক সাইজ মানে এটমিক সাইজ পিৰিয়ডিক টেবুলত কেনে ধৰণে বাঢ়ে down the group it is increases and along the period it is decreases so এইখিনি কথাকে মই কি লিখিছো অসমীয়া লিখিছো বৰ্গ এটাত কেনে ধৰণে চেঞ্জ হয় এই কথাকে তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লবা সো এতিয়া আমি আইছো নেক্সট তোমালোকৰ এটা পিৰিয়ডিক প্ৰপাৰ্টিজৰ বিষয়ে আলোচনা কৰিব বিশেষকৈ এটো পিৰিয়ডিক প্ৰপাৰ্টিজ নহয় এনে সৰুসা টপিক এটা ইয়াতে কি লিখিছো আইসো ইলেক্ট্ৰনিক স্পেসেস বা সম ইলেক্ট্ৰনীয় আয়ন মানে কি সম ইলেক্ট্ৰনীয় পৰমাণু বা আয়ন কোনবিলাকক কোৱা হয় এটা কি লিখিছো চোৱাচোন কেমিক্যাল স্পেসেসৰ ভিতৰত কি আহিব তোমাৰ এটমো আহিব আয়নসো আহিব ৰেডিকেলও আহিব হয়নে having same number of electrons are called isoelectronic species যিবিলাক আয়ন আছে যিবিলাক তোমাৰ আয়ন বা এটম আছে যাৰ নাম্বাৰ অফ ইলেক্ট্ৰনস কে টোটাল নাম্বাৰ অফ ইলেক্ট্ৰনস যাৰ কি হয় ইকুৱেল হয় হেবিলাক কি বুলি কোৱা হয় আইসোইলেক্ট্ৰনিক স্পেসেস বুলি যেনেকুৱা তুমি যদি ধৰি লোৱা O2 নিগেটিভ আৰু কি আছে ফ্লোৰিন নিগেটিভ এটা কিমান আৰু সোডিয়াম পজিটিভ এতিয়া চোন O2 নিগেটিভত কিমানটা ইলেক্ট্ৰন আছে 8 + 2 কিমান হ'ব 10 ফ্লোরিন নেগেটিভত কিমান আছে তোমাৰ 9 + 1 10টা ইলেক্ট্ৰন আছে আৰু সোডিয়াম পজিটিভত তোমাৰ কিমান আছে 11 - 1 that is 10 ইলেক্ট্ৰন এটা গুটেই গিটাতে কি আছে তোমাৰ সমান পৰিমাণৰ ইলেক্ট্ৰন 10টা গতিকে এই গুটেই গিটাকে আমি একেলগে কি বুলি কম আইসো ইলেক্ট্ৰনিক স্পেসেস কি বুলি কম isoelectronic species এনেকুৱা বিভিন্ন ধৰণৰ স্পেসেস আছে গতিকে ইয়াতে চোৱাচোন the size of these species decreases with increase of jet effective মানে ইহতৰ জাৰে কি হয় তোমাৰ effective nuclear charge to বেছি হয় তাৰে সাইজটো কি হ'ব কম ইয়াতে effective nuclear charge কাৰ বেছি সোডিয়ামৰ বেছি গতিকে এটো কি হ'ব তোমাৰ একেবাৰে সৰু হ'ব তাৰ পিছত কাৰ হ'ব ফ্লোৰিনৰ হ'ব তাৰ পিছত অক্সিজেন মানে অক্সিজেন 2 নেগেটিভ টো এই গুটে গিটাৰ ভিতৰত কি হ'ব ডাঙৰ হ'ব কিহৰ কাৰণে ইয়াৰ এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো কি হয় তোমাৰ একেবাৰে কম বুজি পালা গতিকে আজিলৈকে এইখিনি আছিল ইয়াৰ পিছত তোমালোকৰ নেক্সট ক্লাছটো মই বাকি কেইটা পৰ্যায়বৃত্ত ধৰ্মৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো শেয়াৰ কৰিব লাইক কৰিব নাপাহৰিবা আৰু see you in the next class তেতিয়ালৈকে thank you